অসমীয়া মানুহখিনি আমি বৰ্তমান খুব বিপদত পৰি আছোঁ। আমি উজনি অসমত আজি কিছুদিনৰ পৰা মিয়া খেদাও এটা অভিযান চলি আছে। মিয়াবিলাকক খেদিব কৈছে, ওলাই আহিব দিছে। সেই মিয়াবিলাক উজনি অসমৰ পৰা বাৰু আহিলেই, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ সকলো ঠাইৰ পৰা ওলাই আহিল বাৰু, আহিছেই। আহি তেওঁলোক নামনি অসমত আহি সোমাইছে। এতিয়া নামনি অসমত আমাৰ বোজা আকৌ হৈছে, নামনি অসমত আমাৰ বোজা হৈছে সেই মানুহবিলাক। এতিয়া উজনি অসমৰ পৰা মিয়া খেদা অভিযানটো আমি ৱেলকাম কৰিছোঁ, কিন্তু সেই মিয়াখিনি আহি আকৌ নামনি অসমতে আহি আছে, বা নামনি অসমৰ পৰাই তেওঁলোক উজনি অসমলৈ গৈছে। মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছোঁ সেইখিনি হ'ল লেবাৰ, ইটা ভাটাত কাম কৰা, চব্জি বেপাৰী, মাছ বেপাৰী, কণী বেপাৰী, মোবাইলত টেম্পাৰ গ্লাছ লগোৱা সিও আছে মিয়া। এইখিনি হ'ল মিয়া লেবাৰ। ইয়াৰ লগতে ক'লে অলপ বেয়া লাগে, তথাপিও উপায় নাই, আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে। বছৰত 40জনকৈ ল'ৰা ছোৱালী তেখেতে ওলাই আছে। তাতে কিন্তু সেই লেবাৰ নাই, তাত চব্জি বেপাৰী নাই, তাত ইটা ভাটাত কাম কৰা মানুহ নাই। তাত আছে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, IPS। আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে, আমি ঠিক ভাল পাইছোঁ, কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব, IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব, তেতিয়া খেদিব পাৰিবনে? তেতিয়া খেদিব পৰা যাবনে? সেই SPয়ে কি কৰিব? পিঠি ফালি বহল কৰি দিব কোবাই। ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব। আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুইট ওলাইছে। এতিয়া কথাটো হ'ল, অকল সেই চব্জি, মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ, কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে, অসমত নিজৰ জাতিক ভাল পোৱা চবতকৈ ডাঙৰ মানুহজন, যিজনে নিজৰ জাতিক ভাল পায়, সেইজন হ'ল আজমল, বদৰুদ্দিন আজমল ডাঙৰীয়া, যোনে নিজৰ জাতিটোক ভাল পায়। IMDTAক বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হৈছিল। তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম, আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কাৰণে IMDTAক বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম, আৰু হয়ো সেইটো। বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে AIUDFৰ জন্ম, আৰু AIUDF যদি জাতিদ্ৰোহী হয়, তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা AGP BJP কি হ'ব? AGP BJP কি হ'ব? আমাক সেইটোও লাগিব জানিবলৈ, আমি ক'ব লাগিব। এতিয়া আমি ক'ব বিচাৰিছোঁ, আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰাক, মই অসমীয়া বুলিয়ে কৈছোঁ, কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে, আৰু অবৈধভাৱেও তেওঁলোক আছে, কিন্তু তেওঁলোকৰ ভোটাৰ ID আছে, আধাৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, চব আছে তেওঁলোকৰ। যিহেতু NRCখন এতিয়ালৈ হৈ উঠা নাই, তেওঁলোক ভাৰতীয় বুলিয়েই আমি গণ্য কৰিব লাগিব। কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন, আজমল ডাঙৰীয়াই যিখিনি কৰি আছে, সেইটোৰ কাৰণে আমি চেলুট দিব লাগিব সেই মানুহজনক। যিটো কাম আজমলে কৰিছে, সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে? আমি সেই কথাটো কৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দেখি আহিছোঁ আজি অত বছৰৰ পৰা, মিয়া বুলি কৈ থাকে, কথাই মিয়া বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে? কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই, দেউতাকৰ এটা ফাউণ্ডেশ্যন আছে, তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছে, সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা, যোন UPSC ক্ৰেক কৰিব, IAS হ'ব, IPS হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আমাৰ অসমত শাসন কৰিব, কিয় কৰিব নোৱাৰে? কাৰণ তেখেত ৰাজনীতিবিদ, তেখেতে নকৰে। তেখেতৰ পৰিবাৰে কিয় কৰিব নোৱাৰে? তেখেতটো এগৰাকী মহিলা, উদ্যোগী মহিলা, ৰিণিকী ভূঞা শৰ্মা। আমিতো নগণ্য, আমি খালি অনুৰোধহে কৰিব পাৰিম, আমি ক'বহে পাৰিম।
তেওঁলোকে নকৰে। আমি লিখিছোঁ ইয়াতে জয়ন্ত বৰুৱা, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক জয়ন্ত বৰুৱা এজন অসমীয়া, অসমক ভাল পোৱা এজন অসমীয়া, উদ্যোগী মহিলা, আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, তেখেতে কিয় কৰিব নোৱাৰে? আপোনালোকৰতো ইনকামিং হৈয়ে আছে, আমি দেখি আছোঁ আপোনালোকৰ আজি অত বছৰৰ পৰা ইনকামিং হৈ আছে। অলপ জাতিটোৰ কাৰণে আউটগোয়িং নকৰে কিয়? অলপ পইচা খৰচ কৰক জাতিটোৰ কাৰণে। তাৰপিছত আপোনাৰ ঠিকাদাৰ ভাগ্য কলিতা, আমি যিখিনি মানুহৰ নাম আমি সততে লওঁ, অনিল দাস, অনুপম শৰ্মা, এনেকুৱা কিছুমান মানুহ আছে যোনে তেওঁলোকৰ গোটেই জীৱনত ইনকামিঙে হৈ থাকিলে আউটগোয়িং কৰিব নোৱাৰেনে? তেওঁলোকে নকৰে। আমি ঠিক তেতিয়াই আমি জয়ন্ত বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। জয়ন্ত দাক আমি অনুৰোধ কৰিলোঁ, বোলে জয়ন্ত দা আপুনি কৰিব নেকি? জয়ন্ত বৰুৱা ডাঙৰীয়াই ক'লে যদি তোমালোকে সহায় কৰা মই কৰিম। আৰু আজি আমি ৰাজহুৱাভাৱে অনুৰোধ কৰিছোঁ, বাকী যিকেইজনৰ নাম লৈছোঁ তেওঁলোকে হয়তো নকৰিবও পাৰে, নকৰেই, কৰা দেখাও নাই। জয়ন্ত বৰুৱা ডাঙৰীয়াকে আমি অনুৰোধ কৰিছোঁ যে আপুনি কিবা এটা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো অনুৰোধ কৰিছোঁ আপুনি কিবা এটা কৰক। অকল মিয়া বুলি কৈ থাকিলে সমস্যা সমাধান নহয়। আজি যদি আমি দতমা অঞ্চলত যাওঁ, কোকৰাঝাৰ দতমা অঞ্চলত যাওঁ, দতমাত প্ৰায় 50জন ল'ৰা ছোৱালীক তাতে ডক্টৰ পঢ়াই আছে, ইঞ্জিনিয়াৰ পঢ়াই আছে, IAS IPS পঢ়াই আছে, আৰু তেওঁলোকৰ ছাকচেছ ৰেট হ'ল 99.9%। কোকৰাঝাৰত দতমাত বড়োসকলে যদি কৰিব পাৰে, আমি কিয় নোৱাৰোঁ? আমিতো বাৰু নগণ্য, আমাৰ কামেই নাই, আমি সেইবিলাক ইমান ডাঙৰ কাম আমি কৰিব নোৱাৰোঁ। কিন্তু যিখিনি মানুহে কৰিব পাৰে তেওঁলোকে কিয় নকৰে? জাতি বাচিব, মিয়া বুলি ক'লে জাতি নাবাচে। কাৰণ যিসকল পলিটিচিয়ানে বৰ্তমান ৰাজনীতিত আছে, আমি অসম চৰকাৰৰ বিজেপি চৰকাৰৰ কথাই কৈছোঁ, 2026 চনত আপোনালোকে আকৌ ৰিচাৰ্জ কৰিব লাগিব, ইলেকশ্যন খেলি ৰিচাৰ্জ কৰিব লাগিব। ৰিচাৰ্জ হয়তো নহ'বও পাৰে, ৰিচাৰ্জ হেং হ'ব পাৰে, ৰিচাৰ্জ নহ'বও পাৰে। তেতিয়া কি কৰিব? ৰিচাৰ্জ হ'বলৈ, ৰিচাৰ্জ যাতে কৰিব পাৰে 2026 চনৰ ইলেকশ্যনত আপোনালোকে আকৌ দিছপুৰ দখল কৰিবলৈ, এইখিনি কাম আপোনালোকে কৰক। আমি এইটোৱে অনুৰোধ, আজি আমি গালি পাৰিব অহা নাই কাকো। আজি আমি ভয় খাইছোঁ। আজি যদি আমি মানি লণ্ড্ৰিঙৰ কথা কওঁ, আজি আপোনালোক সংবাদ মাধ্যম সকলো নহয়, কিছুমানটো একদম উঠি পৰি লাগিছে, চুমি বৰাই কৰি আছে। কিন্তু গম পায়নে আপোনালোকে, মৰিগাঁৱত জামতাৰাৰ নিচিনা কাণ্ড চলি আছে, য'ত আপোনাৰ 200খন আধাৰ কাৰ্ড, 250 চিম কাৰ্ড ধৰা পৰিছে, ভোটাৰ ID ধৰা পৰিছে মৰিগাঁৱত। টেকনিকেলি দে আৰ চাউণ্ড, এই মিয়াবিলাক টেকনিকেলি দে আৰ চাউণ্ড। ঘৰত যদি 7টা ল'ৰা ছোৱালী আছে, এটা IAS বা IPS, এজন ডক্টৰ, এজনে চব্জি বিক্ৰী কৰিব, শাক বিক্ৰী কৰিব, মুৰ্গী বিক্ৰী কৰিব, কণী বিক্ৰী কৰিব, টেম্পাৰ গ্লাছ লগাব, চুৰ কৰিব, ডকাইত কৰিব, ৰেপ কৰিব, সেই গোটেইবিলাক গুণ আছে তেওঁলোকৰ, গোটেইবিলাক। তাৰ মাজত এজন ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল আৰু এজন IAS IPS ওলাই আহি আছে। আজি দেখাত হয়তো আমি পোৱা নাই, কিন্তু আহি আছে। আমাৰ মাজত আমি কিয় কৰিব নোৱাৰোঁ? ডক্টৰ, ইঞ্জিনিয়াৰ আমি কিয় বনাব নোৱাৰোঁ? এখন NRCয়ে বাংলাদেশীক ভাৰতীয়কৰণ কৰা NRC, আৰু ঠিক 12 বজাৰ লগে লগে যেতিয়া NRCখন প্ৰকাশ পালে, চবে টিভিৰ আগত বাইট দিয়া আৰম্ভ কৰিলে, ৰিভেৰিফিকেশ্যন লাগে। আগতে যদি আমি চবে যদি একগোট হৈ ওলাই আহি সুপ্ৰিম কোৰ্টক ক'লোঁ হয়, সুপ্ৰিম কোৰ্টে নিশ্চয় ৰিভেৰিফিকেশ্যন দিলে হয়, কিন্তু নিদিলে। এতিয়া আমি শেষৰ পৰ্যায়টোলৈ আহোঁ। এটা পৰীক্ষা দিব লাগিলে 3 ঘণ্টা এটা সময় দিয়া যায়, 3 ঘণ্টা সময় লয়। আধা ঘণ্টাত পৰীক্ষা শেষ নহয়, 2.5 ঘণ্টা লাগে, 3 ঘণ্টা লাগে। এইখন চৰকাৰ অহাৰ লগে লগে আমি ভাবিছিলোঁ ডাইনেমিক মুখ্যমন্ত্ৰী কিবা এটা কৰিব, আৰু আমি মনে মনে আছিলোঁ। আমাৰ একো এক্টিভিটিজে নাছিলে, আমাৰ মাজত আমি কৰি আছিলোঁ কাম, কিন্তু ৰাজহুৱাভাৱে আমাৰ এক্টিভিটিজ একো নাছিলে। কিন্তু 3 বছৰ শেষ হোৱাৰ লগে লগে আমি দেখিলোঁ যে পৰীক্ষাৰ যিটো টাইমলাইন, গাইডলাইন, যিটো কাম কৰিব লাগে মানুহৰ, এতিয়া আমি দেখিছোঁ
কেলেংকাৰীয়ে কেলেংকাৰী, প্ৰত্যেকটো বিভাগত কেলেংকাৰী, চবফালে ইউ পি, বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান, গুজৰাটৰ বেপাৰী আহি ভৰি গ'ল অসম। অসমীয়া মানুহে কাম নোপোৱা হৈ গ'ল, অসমীয়া ঠিকাদাৰে কাম নোপোৱা হৈ গ'ল, চব বাহিৰৰ মানুহ আহি গ'ল। আমি এতিয়া আজিৰ পিছত অশোক সিংঘল ডাঙৰীয়াটো আছেই, প্ৰত্যেক জেহাতটোতো আছেই, ইয়াৰ লগে লগে আমি PWD, APDCL, ইৰিগেশ্যন, এগ্ৰিকালচাৰ, ছ'চিয়েল ৱেলফেয়াৰ, মাইনৰিটি ডেভেলপমেণ্ট ব'ৰ্ড, ঠিক তেনেকৈ যিকেইটা বিভাগ আছে এই বিভাগবিলাকৰ যিখিনি তথ্য আছে আমি আপোনালোকৰ আগত ৰাজহুৱা কৰিম আৰু কেছ মোকদ্দমাৰ জৰিয়তে তেওঁলোকক শাস্তি দিবলৈ চেষ্টা কৰিম। কিছুমান দালাল আছে, যেনেকৈ এছেম্বলিত আজি প্ৰত্যেকজন মন্ত্ৰী, বিধায়ক, MLA কিছুমান দালাল থাকে, যেনেকৈ অশোক সিংঘালৰ কুমাৰপাৰাত এজন দালাল আছে, অশোক সিংঘালৰ PA এজন দালাল আছে, এছেম্বলিত এজন বৰুৱা উপাধিৰ দালাল আছে, মুখ্যমন্ত্ৰীৰ অফিচতো কিছুমান দালাল আছে। এই দালালবিলাকৰ যিবিলাক কাৰ্যসূচী সেইবিলাক এতিয়া আমি ৰাজহুৱা কৰিম এটা এটা কৰি। ডিপাৰ্টমেণ্টত অফিচাৰবিলাকৰ যি মন্ত্ৰীক সন্তুষ্ট কৰাৰ যিটো ছিষ্টেম, দল সংগঠন, সংবাদ মাধ্যমক খাতিৰ নকৰা যিটো ছিষ্টেম, এইবিলাক আমি এটা এটা কৰি এতিয়া ৰাজহুৱা কৰিম। শেষত আকৌ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, জাতিটো বচোৱাৰ ক্ষেত্ৰত কি কৰিব পাৰে কৰক, আৰু আপুনি যদি নকৰে, লগতে আমি জয়ন্ত বৰুৱা ডাঙৰীয়াক, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ জয়ন্ত বৰুৱা ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ, যিহেতু আপুনি কৈছে কৰিম বুলি, কালিৰ পৰাই আমি লাগি যাওঁ আহক আমি সকলোৱে, আৰু বছৰত 40 জন, এটলিষ্ট 40 জন, 10 জনৰ পৰা 40 জন IAS, IPS, ডক্টৰ, ইঞ্জিনিয়াৰ বনোৱাত আমি সকলো আগভাগ লোৱা হওক। 1,14,012 জনৰ নাম যদি কটা যায়, বাকী বেলেঞ্চ 73% ৰিভেৰিফিকেশ্যন নকৰাকৈ NRCখন কিয় সুপ্ৰিম কোৰ্টে প্ৰকাশ কৰিব দিলে? প্ৰথম কথা, আমাৰ কথা নুশুনিলে ৰিভেৰিফিকেশ্যনটো বন্ধ হৈ গ'ল। 13 জুলাই 2017 সুপ্ৰিম কোৰ্টে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে 15 মিনিট গালি পাৰিছিলে আৰু কৈছিলে এই NRC প্ৰকাশ যিটো প্ৰক্ৰিয়া অকল সুপ্ৰিম কোৰ্ট আৰু হাজেলাহে মাত মাতিব পাৰে আৰু কোনোৱে মাত মাতিব নোৱাৰে, সকলোৰে মুখ বন্ধ কৰি দিছিলে সুপ্ৰিম কোৰ্টে। যদি তেতিয়া অসম চৰকাৰে মাত মাতিব পাৰিলে হয়, আজি হয়তো এই খেলিমেলিটো নহ'লে হয়। ছুপাৰ পাৱাৰ এটা দিয়া গ'ল হাজেলাক, আৰু পৰিণতি আজি এইটো। হয়তো সুপ্ৰিম কোৰ্টে বহি থকা অসমীয়াজনে ভাবিছিল মই জাতীয় নায়ক হ'ম NRCখন প্ৰকাশ কৰাৰ লগে লগে, তেখেতেও ভবা নাছিল যে অকল 13 লাখে ওলাব। সেইটো হাজেলাই মিছলিড কৰিছে, বদমাছি কৰিছে। আমি আহিলোঁ, NRC প্ৰকাশ পালে 2020 চনৰ অক্টোবৰৰ 4 তাৰিখ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি এখন মেমৰেণ্ডাম দিলোঁ যে NRCত উইপ্ৰো আৰু হাজেলাই মিলি খেলি মেলি কৰিছে, আপুনি এইটো এটা তদন্তৰ ঘোষণা কৰিব লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অনেষ্টলি ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনত কেছ এটা ল'বলৈ ক'লে। ইণ্ডিমিটাইম চৰকাৰ গ'ল, তেখেত গ'ল, নতুন মুখ্যমন্ত্ৰী আহিলে। ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে প্ৰিলিমিনেৰী এনকুৱাৰীত পালে যে NRCখনত উইপ্ৰো, ISS, এইটো এটা উৎপল হাজৰিকা বুলি এটা অসমীয়া মানুহ দেই, অসমীয়া মানুহ, ISS আৰু হাজেলা এওঁলোকে মিলি খেলি মেলি কৰিছে। নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকী ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে পাৰ্মিশ্যন বিচাৰি চিঠি পঠালে 21, 22, 23, 24। এতিয়াও কিন্তু সেই চিঠিখন মুখ্যমন্ত্ৰীৰ টেবুলতে পৰি থাকিল, পাৰ্মিশ্যন নিদিলে। আচৰিত কথা, পাৰ্মিশ্যন নিদিলে। যিজন হাজেলাই ভলেণ্টাৰী পলাই যাব বিচাৰিলে, আমাৰ ভয়তে পলাল তেওঁক পলোৱাৰ সুবিধাটো কৰি দিলে, মানে VRS দিলে। যিজন মানুহৰ এগেইনষ্টত কেছ চলি আছে সেই মানুহজনক কেনেকৈ VRS দিব পাৰিলে, কেনেকৈ দিলে VRS? এইবিলাক প্ৰশ্নবোধক এটা এটা ডাঙৰ প্ৰশ্ন। কিয়
মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই NRCৰ কথা ক'লেই হাজেলাৰ কথা ক'লে ভয় খাই যায়, জাপ মাৰি উঠে আৰু একো নকৰে। এইবিলাক প্ৰশ্ন থাকি যায়, প্ৰশ্ন থাকি গ'ল সেইবিলাক। তেতিয়াৰ DGP ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, আমি সকলোৱে জানো, যিজনে ক'ভিডৰ সময়ত অসমীয়া ল'ৰাৰ পিঠি ফালিম বুলি কৈছিলে। নিজৰ ঘৰৰ সন্তানক পিঠি ফালিব পাৰিলে নোৱাৰিলে নাজানো, কিন্তু অসমীয়া ল'ৰাক পিঠি ফালিম বুলি কৈছিলে যদি বাহিৰত ওলায়। ক'ভিডৰ সময়ত আমি CIDত কেছ কৰিব যাওঁ, CIDয়ে আমাক কয় আমি কেছ ল'ব নোৱাৰোঁ, DGPৰ পৰা পাৰ্মিশ্যন আনক। আমি তেতিয়া DGP অফিচত যাওঁ, DGPক লগ কৰোঁ, তেতিয়াৰ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াক লগ কৰি আমি কওঁ বোলে ছাৰ এই কেছ এটা আছিল। তেখেতে কেছটো ৰিচিভ কৰে, একচেপ্ট কৰে আৰু ফৰৱাৰ্ড কৰি দিয়ে। ফৰৱাৰ্ড ক'ত কৰে জানে? পল্টন বজাৰ থানা, গীতানগৰ থানা। কেছ দিব গৈছিলোঁ CIDত, ছফ্টৱেৰ খেলি মেলি, এই আপোনাৰ টকা পইচাৰ খেলি মেলি, পঠাই দিয়ে পল্টন বজাৰ থানা। এতিয়া পল্টন বজাৰ থানাৰ IO এজনে IS অফিচাৰ, তেতিয়া হাজেলা IS হৈ আছিলে, ISক মধ্যপ্ৰদেশত গৈ সোধপোছ কৰিব পাৰিব নেকি? তাৰমানে তেওঁলোকৰ ইচ্ছাই নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছা কৰিলে, তেখেতক আমি দেখি আছোঁ দেই, তেখেতক আৰু অসমত যদি মানুহ আছে, এজনেই মানুহ আছে, ভাল পায় বেয়া পায় যি কৰে, আমি ৰাজনীতি কৰিব অহা নাই, এজন মানুহে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যোনে ইচ্ছা কৰিলে অসমখন ঠিক কৰিব পাৰিব, নাকি লগাব পাৰিব চবকে। ইচ্ছা কৰিলে পাৰে, নকৰে, কাৰণ তেখেত ৰাজনীতি কৰা মানুহ। আজি স্মাৰ্ট মিটাৰ ক'ৰবাত গুচি গ'ল, গুৱাহাটীৰ পানী ক'ৰবাত গুচি গ'ল, মানে ক'লা পানী বগা পানী সব ক'ৰবাত গুচি গ'ল, সব ব্যস্ত চুমি ভৰা। কিন্তু মৰিগাঁৱত যিটো হৈ আছে, জামতাৰাতকৈ ভয়ংকৰ কাণ্ড যিটো হৈ আছে, আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, NRCখন ৰিভেৰিফিকেশ্যন কৰক আৰু শুদ্ধ এখন NRC প্ৰস্তুত কৰক। বিপ্লৱ শৰ্মা ছাৰৰ যিটো প্ৰতিবেদন তাক গৃহীত কৰক, 6 জনজাতিকৰণ কৰক আৰু তেনেকুৱা যিখিনি কাম কৰিব পাৰে। লগতে 50জন অসমীয়া ল'ৰা ছোৱালীক IS, IPS, ডক্টৰ, ইঞ্জিনিয়াৰ বনাওক। আৰু 2026 চনৰ আগত, মই আকৌ কৈছোঁ 26ত কিন্তু ৰিচাৰ্চ কৰিব লাগিব তেওঁলোকে, 126জন MLA ৰিচাৰ্চ কৰিব লাগিব তেওঁলোকে নিজকে আকৌ আহিবলৈ 5 বছৰৰ কাৰণে। 26ৰ আগত এই জাতিটোক সুৰক্ষিত কৰি এটা বাকচত ভৰাই থৈ দিয়ক, আমাক সুৰক্ষিত কৰি, যাতে কোনো বেয়া বস্তুৱে যাতে আমাক ধ্বংস কৰিব নোৱাৰে। এইখিনি কৰাৰ লগে লগে আমি সুৰক্ষিত। 10 বছৰ, 20 বছৰ, 30 বছৰ, 40 বছৰ, 50 বছৰ, যিমানলৈ নহওক আমিতো সুৰক্ষিত হৈ থাকিম। এই চাইবাৰ ক্ৰাইমৰ যিটো কথা মই ক'লোঁ, আজি 200খন আধাৰ ধৰা পৰিছে। এতিয়া আমি আহোঁ NRCৰ কথালৈ। 31 আগষ্ট 2019 ড্ৰাফ্ট NRCখন প্ৰকাশ পাইছিলে, য'ত 19 লাখ মানুহ বাদ পৰিছিলে। আমি তেতিয়াৰ পৰা কৈ আহিছিলোঁ যে NRCখনৰ ৰিভেৰিফিকেশ্যন লাগে। 18 জুলাই 2019 সুপ্ৰিম কোৰ্টত আমি সব বহি আছোঁ, জাজ দুজনৰ মুখলৈ চাই আমি ৰখি আছোঁ, জাজে ৰিভেৰিফিকেশ্যনৰ কথা ক'ব। তেতিয়া BJP চৰকাৰ আৰু আছাম পাব্লিক ৱৰ্কছ, আমি ৰিভেৰিফিকেশ্যনৰ কাৰণে অকল BJP চৰকাৰ আৰু আছাম পাব্লিক ৱৰ্কছ, আৰু কোনোৱে ৰিভেৰিফিকেশ্যনৰ কথা কোৱা নাই, কোনোৱে যে ৰিভেৰিফিকেশ্যন লাগে। আমি বিচাৰিছিলোঁ 22খন ডিষ্ট্ৰিক্টত 100% ৰিভেৰিফিকেশ্যন, আৰু BJP চৰকাৰে বিচাৰিছিলে বৰ্ডাৰ ডিষ্ট্ৰিক্টত 20% ৰিভেৰিফিকেশ্যন। তেতিয়াই হাজেলাই ক'লে যে ৰিভেৰিফিকেশ্যন কৰিব নালাগে, কাৰণ মই 27% এক্সিডেণ্টেল ৰিভেৰিফিকেশ্যন কৰিলোঁ, আৰু 27% এক্সিডেণ্টেল ৰিভেৰিফিকেশ্যনত তেখেতে 1,14,012জন সন্দেহযুক্ত বিদেশীক ড্ৰাফ্ট NRCৰ পৰা বাহিৰ কৰিছে।